শব্দ মানুহে আৱিষ্কাৰ কৰা আটাইতকৈ শক্তিশালী ঔষধ হেনো শব্দ। পিছে এটা কথা আমি পাহৰিছোঁ, মানুহে আৱিষ্কাৰ কৰা আটাইতকৈ বিষাক্ত বিষবিধো কিন্তু শব্দ। শব্দবোৰ কেতিয়াবা মৌতকৈও মিঠা, কেতিয়াবা আকৌ চিৰতাতকৈও তিতা, কেতিয়াবা জলকীয়াতকৈও জ্বলা, কেতিয়াবা আকৌ তেতেলীতকৈও টেঙা। শব্দবোৰ কেতিয়াবা তৰোৱালৰ দৰে চোকা, কেতিয়াবা আকৌ ঘোঁৰাৰ দৰে বেগী, কেতিয়াবা বৰটোপৰ দৰে বিধ্বংসী, কেতিয়াবা আকৌ কবজৰ দৰে প্ৰাণদায়িনী। শব্দবোৰে মৰহা মনতো জগাই তোলে দুগুণ উৎসাহ, কেতিয়াবা আকৌ উৎসাহে মনটোকো কৰে নিৰুৎসাহ। বেজাৰৰ সময়তো দিব পাৰে সকাহ, জাগ্ৰত কৰিব পাৰে ন ন হেঁপাহ। শব্দবোৰ চানি পৰা চকুতো আনি দিয়ে অলিক কল্পনা, সতেজ চকুতো দেখুৱাই দিয়ে জীৱনৰ বিড়ম্বনা। কেতিয়াবা সপোনৰ ৰঙেৰে আকাশ ৰঙায়, কেতিয়াবা নিঃশব্দ কান্দোনেৰে হৃদয় দহায়। শব্দবোৰে আনি দিব পাৰে গভীৰ নিদ্ৰা, উপহাৰো দিব পাৰে উজাগৰি নিশা, কৰি তুলিব পাৰে উন্মুক্ত আকাশৰ দৰে, পুনৰ ঘেৰি ধৰিব পাৰে কলীয়া মেঘৰ দৰে। শব্দবোৰে অনুভৱ কৰাব পাৰে ৰজাৰ দৰে, তিৰস্কাৰো কৰি দিব পাৰে শূদ্ৰৰ দৰে। কেতিয়াবা অমৃতৰ ৰূপ লয়, কেতিয়াবা বিষ হৈ বুকুত বিন্ধি ৰয়। শব্দবোৰৰ থাকিব পাৰে হাতীৰ দৰে ওজন, হ'ব পাৰে কপাহৰ দৰে পাতল, সাগৰৰ দৰে গভীৰ, কিম্বা উজান নদীৰ দৰে অগাধ। শব্দই সৃষ্টিও কৰে ধ্বংসও কৰে, হাতৰো দিয়ে ভাঙনিও দিয়ে, নতুন সপোন ৰচি দিয়ে, আকৌ এক নিমিষতে ভাঙিও দিয়ে। শব্দবোৰ অমৰ।